কম্পোজিট স্ক'ৰটো আপোনালোকে নিজে কাউণ্ট কৰিব কম্পোজিট স্ক'ৰ এইটো আপোনালোকে কেনেকৈ কাউণ্ট কৰিব আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম হৈছিলে আউট অফ 70 চ' আউট অফ 70 ভিতৰত আপোনালোকে কিমান পাইছে ধৰি লওক আপোনালোকে পাইছে 50 আৰু 30% ৱেইটেজ মানে টোটেল হ'ব 100ৰ ভিতৰত চ' 30% আপোনালোকৰ ৱেইটেজ আহিব 10% ইজ ফ্ৰম SSLC আৰু গ্ৰেজুৱেশ্যন মানে SSLCৰ পৰা 10%ৰ ভিতৰত আহিব নেক্সট HSৰ মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 10% আৰু গ্ৰেজুৱেশ্যনৰ পৰা আপোনালোকৰ আহিব 10% গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন যিটো আপোনালোকৰ মাৰ্কছ বেছি হয় 10% ছাপ'জ আপোনালোকে SLCত পাইছিলে 85 মাৰ্কছ চ' আপোনালোকৰ 10%ৰ ভিতৰত কিমান হ'ব 8.5 মাৰ্কছ তাৰপিছত HSত আপোনালোকে পাইছিলে ছাপ'জ 80 চ' আপোনালোকৰ কিমান হ'ব 8.0 হ'ব HSত আৰু গ্ৰেজুৱেশ্যন বা PG যোনটোতে আপোনালোকৰ মাৰ্কছ সৰহ হয় ছাপ'জ গ্ৰেজুৱেশ্যনতে আপোনালোকৰ মাৰ্কছ বেছি আছিলে ছাপ'জ আছিলে এইটো 70 চ' আমি কিমান ধৰিম 7.0 এই গোটেইখিনি লাষ্টত আপোনালোকে প্লাছ কৰি দিব 50 প্লাছ 8.5 প্লাছ 8 প্লাছ 7 চ' ইয়াৰ পৰা আপোনালোকে কম্প'জিট স্ক'ৰটো পাই যাব গোটেইখিনি প্লাছ কৰাৰ পিছত আপোনালোকৰ কিমান হ'ব 73.5 এইটো হৈছে আপোনালোকৰ ফাইনেল মাৰ্কছটো আউট অফ 100 আৰু এইটোকে আমি কওঁ কম্প'জিট স্ক'ৰ